নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 202টা পোষ্ট কি হ'ল, ABUB সেই পোষ্টখিনিৰ পৰা ৰখাই দিলে। 202টা পোষ্টৰ নতুনকৈ ইণ্টাৰভিউ হ'ব নেকি, কি হ'ব নে সেই পোষ্টখিনি এতিয়া যি নৱেম্বৰ শেষত নতুনকৈ আকৌ অসম পুলিচৰ পোষ্ট ওলাবলৈ গৈ আছে সেইখিনি পোষ্টতে এড কৰি দিব নেকি। বহুতৰে বহুত ধৰণৰ কুৱেশ্যন মনত সৃষ্টি হৈ আছে। বাকী হাইকোৰ্ট যোনখিনিয়ে কৰিছিলে তেওঁলোকেতো এটা পজিটিভ মাইণ্ডত আছেই আৰু তেওঁলোকৰ ক্ষেত্ৰত এটা পজিটিভ ৰিজাল্টেই হ'ব সেইটো চিয়'ৰ। বাকী আন বহুত কেণ্ডিডেটেও আশা কৰি আছে যে ছেকেণ্ড লিষ্ট এখন আহক, আমিও সেই তেওঁলোকে কৰা হাইকোৰ্টৰ সুবিধাতে আমিও এক্সামটো দিব পাৰোঁ যদিহে আকৌ ছেকেণ্ড লিষ্টখন দিয়ে। মানে বহুতৰে বহুত ধৰণৰ কথা। এতিয়া 202টা পোষ্টৰ আপডেট কি আছে তাৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব। গতিকে এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ যে আচলতে 202টা পোষ্ট কি হ'ল। আমি সেই কথাখিনি গম পাম 6 তাৰিখে। 6 তাৰিখে হাইকোৰ্টৰ ডেট পৰিছে বুলি কৈছোঁ। 6 নৱেম্বৰত তেওঁলোকৰ ডেট পৰিছে। এতিয়া সেই 202টা পোষ্ট কি হয় নহয় সেইখিনি কথা আমি গম পাম 6 নৱেম্বৰ তাৰিখে। কাৰণ অফিচিয়েলিভাৱে যিহেতু এনাউন্সমেণ্ট কৰিছিলে 202টা পোষ্টৰ সন্দৰ্ভত, সেইটো কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদিহে 202টা পোষ্টৰ সন্দৰ্ভত SLPRBয়েও একো কোনো ধৰণৰ কথা যদি নক'লে হয়, তেতিয়া মই আজি এই কথাখিনি এই ভিডিঅ'টোত একেবাৰে প্ৰস্তুত নকৰি বা কথাখিনি আপোনালোকৰ আগত নজনালোঁ হয়। কাৰণ SLPRBয়ে প্ৰথম আপডেটটো দিছিল যে আমি 202টা পোষ্ট ৰখাই থৈছোঁ হাইকোৰ্ট কৰা কেণ্ডিডেটখিনিৰ কাৰণে, আৰু বাকী সেই তাৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো বনাইছোঁ। গতিকে সেই 202টা পোষ্টৰ ৰখাইছিলোঁ বুলি যিহেতু SLPRB আপডেট দিছে, গতিকে 202টা পোষ্ট কি হ'ব নহ'ব শেষ পৰ্যায়ৰ আপডেটটো SLPRBয়ে দিব। এতিয়া আমি 6 তাৰিখে গম পাম, 6 নৱেম্বৰত গম পাম আচলতে সেই হাইকোৰ্টত কেনেকুৱা কি ধৰণৰ লাষ্ট শুনানি হয় বা ফিক্সকৈ কি হয়, 202টা পোষ্ট তেওঁলোকে এক্সামটো দিব পাৰেনে, কি হ'ব নহ'ব সকলোখিনি সবিশেষ গম পাম 6 নৱেম্বৰ তাৰিখে। বাকী মই এতিয়া একো নকওঁ যে কি হ'ব নহ'ব, খালি এটাই জানো কাৰণে কথাখিনি কৈছোঁ যে 6 তাৰিখে আমি গম পাম। খালি সকলোকে কৈছোঁ পজিটিভ থকা, আৰু এটা তোমালোক সৎপথত থাকিয়েই হাইকোৰ্ট কৰিছিলা বাবে ইমান এটা তোমালোকৰ লগত পজিটিভ হৈ আছে আৰু হ'বগৈ শেষ পৰ্যায়তো এটা ভাল খবৰে আহিব। খালি ৱেইট কৰা। বিশেষ তেনেকৈ এতিয়া আৰু একো ক'ব নোৱাৰিম। সেই 202টা পোষ্টৰ সন্দৰ্ভত SLPRBয়েও নিশ্চয় আপডেট দিব। আপডেট দিলে ময়ো জনাব চেষ্টা কৰিম। খালি হাইকোৰ্টৰ লাষ্ট আপডেট মোৰ ফালৰ পৰা মই এইটোৱে গম পাইছোঁ যে 6 নৱেম্বৰ তাৰিখে। বাকী আকৌ নতুনকৈ যদি কিবা আকৌ আপডেট পাওঁ বা কিবা যদি আকৌ হয়গৈ শেষ পৰ্যায়ত, যদি কিবা মই গম পাওঁ সঠিকভাৱে, তেতিয়াহে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। খালি ইমানখিনিয়ে কথা আছিল এই ভিডিঅ'টোত। আৰু নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে আমাৰ নৱেম্বৰৰ শেষত। অসম পুলিচৰ কামাণ্ডোৰ বাকী যিয়ে নহওক কিয়, আমাৰ এই বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰ লাষ্টত আমাৰ নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে অসম আৰক্ষীৰ। আৰু আছামিয়াৰ বুকখন মই 2025 বৰ্ষৰ যিখন লাষ্ট বুক ডেছক্ৰিপশ্যনত দিয়া হৈছে, অৰ্ডাৰ কৰা। বেছি দাম নহয়, কেছ অন ডেলিভাৰী, এতিয়া আৰু পে'মেণ্ট কৰিব নালাগে, অৰ্ডাৰ কৰা। আৰু অসম আৰক্ষীত বা যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে আছামিয়াৰ বুকখন ভাল বেষ্ট বুক হয়, বিশেষকৈ জিকেৰ ক্ষেত্ৰত বহুত ভাল বুক হয়। গতিকে তোমালোকে আছামিয়াৰ বুকখন ডেছক্ৰিপশ্যনৰ পৰা অৰ্ডাৰ কৰি লোৱা, লিংকত ক্লিক কৰা। খালি 202টা পোষ্টৰ সন্দৰ্ভত আপডেট এইটোৱে যে 6 তাৰিখে আমি কিবা এটা গম পাম। বাকী SLPRBয়েও আপডেট দিবই। আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰ বা যিকোনো এনেকুৱা টপিকত ভিডিঅ' সদায় দিবলৈ যিমান পাৰোঁ সিমান আপডেট পালে নিশ্চয় দিবলৈ চেষ্টা কৰিম। গতিকে আজি এই ভিডিঅ'টোত ইমানখিনি কথা আছিল। ধন্যবাদ।